ভিতর সব আৰু ইয়াতে থকা একদম টাকা মারা যাবে হ্যাঁ ধর না ডাঙৰীয়া আহিছে আপুনি দিয়ক আমি নাজানো এনেতো হৈছে ৰাইজে সাক্ষী দিব ৰাইজে মাতিছে ন ৰাইজে মাতি কিয় মাতিছে গুৱাহাটী পৰা ছোৱালী আহে এওঁলোক নেকি কোন হয় শিৱ মন্দিৰৰ আগত অবৈধ কাম চলাই আছে ডেইলি বহুত বাৰ কোৱা হৈছে নামানে আজি যিটো ঘটনা হৈ গ'ল এই ঘটনাটো আজিই নহয় আজি ঘটনাটো যে মানে ছোৱালী বিলাক ৰাখে মাইকী মানুহ কেইজনী মানে ভাড়া ৰাখি পেলাই অবৈধ সম্পৰ্ক বজাই ৰাখে এই বস্তুটো মানে আজি নহয় আজি মোটামুটি 2-3 বছৰ আগৰ পৰা ৰাইজে ধৰি আছে বাধা কৰি আছে তেওঁলোকে কোনো বাধা মানা নাই আৰু উঠি অহা প্ৰজন্মই ক্ৰমান্বয়ে বেয়াৰ পিনে ঢাল খাই গৈছে সেইকাৰণে আমি গোটেই সমূহ ৰাইজে মিলি পেলাই আজি প্ৰশাসনকো জনোৱা হ'ল তেওঁলোকৰ সহায় লৈ আমি তেওঁলোকক হাতে লুতে ধৰাত পেলালো আৰু ইতিমধ্যে দুজন আছিলে এজন পলাই গ'ল ল'ৰা মানুহ আমি ধৰি ৰাখিব নোৱাৰিলো আৰু এজনক কিন্তু আমি ধৰি পিনে প্ৰশাসনৰ ওচৰত আমি গতাই দিছো আমাৰ এইখিনি হেৰি কৰে লেঙেৰিপাৰা টাৰ্ণিং এটা আছে শিৱ মন্দিৰৰ ওচৰত নিয়াৰেষ্ট শিৱ মন্দিৰ তাৰমানে ছোৱালী মহিলা আৰু ছোৱালী এজনী বাকী কেইজনী মহিলা 3জনী টোটেল মিলি 4জনী আৰু যদি কোনোবা আছিল আগতে আছিলে কলাইগাঁৱৰ এজনী আছিলে মই জনা নগাঁৱৰ এজনী আছিলে তেওঁলোক কিন্তু আগতে কিবা সিগনেল পাইছে তাৰমানে আমি যে এই কেছটোত লাগি আছো অলৰেডি তেওঁলোকে গমো পাইছে গম পোৱাৰ কাৰণে তেওঁলোকে ইতিমধ্যে পলায়ে গুচি গ'ল কিন্তু বৰ্তমান 4জনী পাইছো আমি আমাৰ মহিলা লেঙেৰিপাৰা ভিডিপি আছে লগতে আমাৰ ছাত্ৰ ইউনিয়নৰ ল'ৰাবিলাকো আছে সমূহ ৰাইজ আৰু অকল মহিলা ভিডিপি বুলিয়ে নহয় সমূহ ৰাইজবৃন্দ আৰু কাৰণ যিহেতু প্ৰত্যেকে জানি আছে কথাটো ইতিমধ্যে কেছটো হাতত লৈছে তেওঁলোকে কিন্তু আগবাঢ়িব পৰা নাছিলে আৰু আজি মানে আমি হাতে লুতে ধৰিলো আৰু গোটেইবিলাকে মিলি পেলাই আৰু বহুত দিনৰ পৰা অভিযোগ আছিলে সাহস কৰা নাছিলে কিন্তু জনোৱা গৈছিলে আহে এনেকে হাতে লুতে হয়তো প্ৰমাণ নাপায় মানে পলাই যায় আজি মানে আমি এইবিলাক ন্যায় বিচাৰো এইবিলাক যাতে ভৱিষ্যতে নহয় এনেকুৱা দুষ্কাৰ্য নহয় যাতে কাৰণ উঠি অহা প্ৰজন্ম বেয়া হয় সমাজখন বেয়া হয় ওচৰতে আমাৰ মন্দিৰ এটা আছে গোটেই পৰিৱেশটোৱে বিনষ্ট হৈ যায় একচুৱেলি মই জনাত কিন্তু ভাৰতীয় বিলাকে প্ৰত্যেকে আইডেন্টিফাই কৰিব লাগে মানুহজন কৰ তেওঁৰ সম্পূৰ্ণ বায়ুদাতাখিনি থানাৰ লগত জড়িত হ'ব লাগে কাৰণ মই দুষ্কৃতিকাৰীও হ'ব পাৰো মোৰ কোনোতো পৰিচয় নাই মই জাষ্ট এটা ঘৰ লৈছো মই বেয়া কাৰ্য চলাইছো মই লাখে টকা ইনকাম কৰি বহি আছো কিন্তু সমাজে বাধা দিছে কিন্তু মই
সমাজৰ বাধাটো মই মানি ল'ব পৰা নাই, পাৰিছো জানো? আজি গোটেইখিনি ওলাই অহাৰ কাৰণেহে বাধা কৰিছে। সেইকাৰণে আজিকালি মানে যোনে ভাড়া নিদিয়ক কিয় এই ভাৰতীয় যিখিনি আইডেন্টি প্ৰুফ থানাৰ লগত জড়িত থাকিব লাগে। অসমীয়া যুৱ মঞ্চৰ পৰা আহিছিলো। এই লেঙেৰীপাৰাৰ ৰাইজৰ মানে আমি এটা অভিযোগ পাইছিলো, এওঁলোকে ইয়াত বহুতবাৰ মানে মানা কৰিছিল, ইয়াত মানে অবৈধ নাৰী ব্যৱসায়ী চলি আছে। এওঁলোকে বন্ধ কৰিব নোৱাৰি আমাৰ অফিচত গৈ আমাক কমপ্লেইন দিলে। আমি আজি এসপ্তাহ ধৰি এওঁলোকক পিছা কৰো। পিছা কৰি কৰি আজি ৰাইজৰ সহযোগত আমি হাতে লতে ধৰিব পাৰিছো 2-3জনী ছোৱালী আৰু ল'ৰা কেইজনমান সিফালে পলাই গুচি গ'ল। ধৰিছিলো কিন্তু আমাক মানে উল্টাই আক্ৰমণ কৰিব বিচৰাত তেখেতক এৰি আমি পুলিচক খবৰ দিলো, পুলিচে তেওঁলোকক উঠাই লৈ গুচি গ'ল। আমাৰ এনেকুৱা মঙলদৈ মাজমজিয়াত এনেকুৱা এটা জেগাত ইমান মানে বেয়া কাৰ্যকলাপ চলি আছে, কি সাহত তেওঁলোকে এনেকে চলাই আছে আমি নাজানো। তেওঁলোকৰ নামটো ঘৰৰ মালিকৰ নাম ছাদুল্লাহ আছিল নেকি, তেখেতে ভাড়া দিছে আৰু এওঁলোক ভাড়াতীয়া হয়। এইটোতো আজি মোটামুটি 1 বছৰ আগৰ পৰা চলি আছে আৰু এই ৰাইজৰ আমি সহযোগত আজি উদ্ধাৰ কৰিছো আৰু আপোনালোকৰ আগত অৱগত কৰিলো যাতে পুলিচ প্ৰশাসনে ভাল পদক্ষেপ এটা লয়। ল'ৰা ছোৱালীবিলাক আহে নলবাৰী, গুৱাহাটী, ৰঙিয়া, ইফালে খাৰুপেটীয়া, মানে দলগাঁও, এটা জেগাৰ নহয়। আৰু এওঁলোকৰ মানে কণ্টেক্ট আছে, সেই কণ্টেক্ট মতে মাতে আৰু আহে। দিনতে চলে আপোনাৰ ৰাতিপুৱা 11টামান বজাৰ পৰা ৰাতি মোটামুটি 12টা এটালৈ। আজি আমি এওঁলোকৰতো আজি এসপ্তাহ ধৰি আমি পিছা কৰি আছো। আজিও আমাৰ হাতত ইনফৰ্ম আছিল আৰু আজি আমি ৰাইজেও আমাক মাতিছিল, সেই হিচাপত আমি আহি এই মন্দিৰৰ ভিতৰত মানে পণ বান্ধি ৰখি আছিলো। ইয়াতে যেতিয়া আমি গম পালো 2-3জনী ছোৱালী আছে আৰু 2-3জন ল'ৰা। আৰু আপোনালোকে ৰুমৰ ভিতৰত দেখাই পাইছে ৰুমৰ কোঠালীবিলাকৰ কেনেকুৱা চিষ্টেম। গতিকে আমি ৰাইজৰ সহযোগত তেওঁলোকক যি ইনফৰ্ম আছিল সেই ইনফৰ্ম মতে আহি তেওঁলোকক আমি উদ্ধাৰ কৰিব পাৰিছো আৰু তাৰপিছত পুলিচ প্ৰশাসনক খবৰ দিয়া হৈছে, পুলিচ প্ৰশাসনে লৈ গৈছে তেওঁলোকক।